জীৱনৰ প্ৰথমবাৰৰ কাৰণে দুখচা জীয়ৰীৰ না চুনিমাম দে চিয়াঁতি বুলি কয় তো মই খাইছোঁ নিয় চুনা ভাবিব হৰে এয়া চব মকহামাই মাছাৰী জিলিমে মাছাৰী ৰ নিয় চুনা ভাবিব হৰে এতিয়া আমাৰ যতীন চলাইছে দা লভলি বয় ঠেলাৰ ওপৰত বহিছে ঠেলা গাড়ীৰ ওপৰত দা লভলি বয় বহিছে ঠেলা চালক যতীন দেউৰী ধুনীয়াকৈ চলাইছে তো নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অনিধি বিদ্যালয় আৰু আপোনালোকে চাই আছে দা লভলি বয় বন্ধুসকল আমি ঠেলাটো থ'বলৈ আহিছিলোঁ আমাৰ বৰ্তা ঘৰত তাৰপিছত এখন ঘৰত শিৱৰাত্ৰি পতা দেখিলোঁ তো তাতে ইয়াক খাবলৈ বহি দিলোঁ আৰু তো এয়া আপোনালোকে দেখিবলৈ পাইছে লাডু দিছে আমাক ভাং দিছে অকণমান ইমান দিয়া নাই ভাল লাগিছে তিনিটা খালোঁ মই তো আমাৰ বন্ধুজনো খাই আছে লাডু এটা খাই দেখুৱাই দে বম বম বলে তো গাইজ এয়া ভাত খাব লৈছোঁ তাৰ পৰা আহিলোঁ এয়া ইফালে তো আপোনাৰ ধুনীয়াকৈ বনাই থৈছে কচু পাতৰ সৈতে আৰু কিবা বিভিন্ন ধৰণৰ শাক আছে আৰু এইটো ডিম আৰু এইফালে আমাৰ লেকচাৰ বেবীসকল আৰু এইফালে ডাল আৰম্ভ কৰোঁ এয়া আৰম্ভ কৰিছোঁ হাঁহিছে সিহঁতে এই লেকচাৰ বা এইটো ইয়াৰ নাম দৌ বুলি কয় এই ঘৰত দৌ বুলি কয় আৰু কিবা কলেজত ৰোহিণী ন ইয়াক চিয়াঁতি বুলি কয় তো মই খাইছোঁ পেট বিকালে ৰিক্স সিহঁতে ল'ব আছে মূলা গাভৰু আছে শিৱৰাত্ৰিত খালোঁ বিভিন্ন ধৰণৰ বস্তু খালোঁ পায়স খালোঁ আৰু লাডু খালোঁ আৰু বুটমাহ নাৰিকল চপ ইত্যাদি লগতে আমাৰ ট্ৰেডিশ্যনেল ফুড আৰু ড্ৰিংক খালোঁ বগা তো আৰু আপোনালোকক দেখুৱাই আছোঁ মোৰ বন্ধুজনে ৰিলছ বনাইছে মানে ডাইলগ তো মই শিকাই আছোঁ ডেছক্ৰিপশ্যনত আপোনালোকক দিম বাৰু তো চাই যাব তো মই ভাতকেইটা খাই লৈ আপোনালোকক আৰু দেখুৱাই আছোঁ কি কৰিম তো গাইজ ভাত খাই লৈ হোৱাৰ পাছত বন্ধু আৰু মই এটি ডাইলগ প্ৰস্তুত কৰিছোঁ ভাবি কৈ আছোঁ বন্ধুজনক শিকাই আছোঁ নিয় চুনা ভাবিব হৰে এয়া চব মকহামাই মাছাৰী জিলিমে মাছাৰী ৰ নিয় চুনা ভাবিব হৰে মকনাকো হামাই মাছাৰী জিনাকো নিমাই মাছাৰী দাম di xem nó nuôi lệ làm sao nó lệ làm môi goi noli দাম di xem nó nuôi lệ làm no ana làm đi mumbai fc জীৱনৰ প্ৰথমবাৰৰ কাৰণে দুখচা জীয়ৰীৰ না চুনিমাম দে ভগৱানা বানাকো আয়ো চালে লাচং নালাৰো তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু নিশ্চয় আপোনালোকে অকণমান হ'লেও ভাল পাইছে বুলি আশা কৰিছোঁ আৰু ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দি দিম আপোনালোকে ফ'ল' কৰিব আমি যোনবোৰ ডাইলগ বনাইছিলোঁ আপোনালোকে দেখিবলৈ পাব ইনষ্টাগ্ৰামতে আৰু ফ'ল' কৰিব ফ'ল' বেক দিম তো ডিছকাছ কৰি থাকিম যিকোনো কথা আপোনালোকে মেছেজ কৰিব ইনষ্টাগ্ৰামত তো ইউটিউব চেনেল মই কেনেকৈ ষ্টাৰ্ট কৰিছোঁ তো সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব ময়ো সৰু সুৰা ইউটিউবাৰ ডাঙৰ নহয় তথাপিও মোৰ তাত যিমানটো জ্ঞান আছে আপোনালোকক শ্বেয়াৰ কৰিব পাৰিম সেইকাৰণে কৈছোঁ তো এনেদৰে সহায় জনাই থাকিব তো বাই বাই আজিলৈ